হৰিনাম ধ্বনিৰে মুখৰিত মাজুলীৰ আকাশ বতাহ। এয়া আউনীআটী সত্ৰৰ মণিকাঞ্চন ৰংগক্ষেত্ৰ। অসম ভাওনা সমাৰোহৰ এয়া উদ্বোধনী অনুষ্ঠান। 10,000 আৰতীয়ে দিহানাম পৰিৱেশন কৰিলে ৰংগক্ষেত্ৰত। অসম ভাওনা সমাৰোহ মণিকাঞ্চন ৰংগক্ষেত্ৰ আউনীআটী সত্ৰ মাজুলীত আজিৰে পৰা আৰম্ভ হৈছে সৌদ অসম ভাওনা সমাৰোহৰ। আমাৰ 2006 চনৰ পৰা যি ভাওনা সমাৰোহ আমি এই মণিকাঞ্চন ৰংগক্ষেত্ৰত অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ দশমবাৰ কাৰণে আমি অনুষ্ঠিত কৰিছোঁ। আমি প্ৰতিবাৰেই বিশেষ কাৰ্যসূচী গ্ৰহণ কৰোঁ। এইবাৰো আমি সহস্ৰাধিক আইক লগত লৈ দিহানাম পৰিৱেশন কৰি ভাওনা সমাৰোহ উদ্বোধন কৰাৰ আমি কাৰ্যসূচী লৈছিলোঁ। ইতিমধ্যে সেই কাৰ্যসূচী সফল হৈছে আৰু আইসকলে যি হেঁপাহেৰে শ্ৰদ্ধাৰে নাম গালেহি আমি সঁচাকৈ অভিভূত হৈছোঁ। তেখেতসকলক আমি যি ধৰণে অভ্যৰ্থনা কৰিব লাগে পৰা নাই, কিন্তু তেখেতসকলে সেইবোৰকো আওকাণ কৰি যি হেঁপাহেৰে যি শ্ৰদ্ধাৰে যি নামৰ তত্ত্ব প্ৰকাশ কৰিলে, এয়া আমাৰ যুগ যুগান্তৰ ধৰি মনত থাকিব সকলোৰে হৃদয়ত। আৰু আমি আশা কৰোঁ যে নামে সকলোকে এক কৰে, নামত কোনো ভাগ ভাগ নাই। গতিকে এই ভাগ ভাগ নোহোৱা চিন্তা যেতিয়ালৈকে আমাৰ থাকিব, অসমীয়া সমাজখনক কোনেও আক্ৰমণ কৰি আমাক নিঃশেষ কৰিব নোৱাৰে। অসমীয়া সমাজখন সদায় সুৰক্ষিত হৈ থাকিব এই ভকত ভকতনী সমাজখন থকালৈকে, আৰু অসমীয়া সমাজখন সদায় এনেকৈ জিলিকি থাকিব। ব্যুৰো ৰিপৰ্ট B24 অসমেনি।